যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে নাপাহৰিবা। এতিয়া চোৱা 9 নম্বৰ প্ৰশ্নটো কাষৰ চিত্ৰত PQ আৰু RS ৰেখা দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰিছে চোৱা PQ আৰু RS এই দুডাল ৰেখাই এই O বিন্দুটোত ছেদ কৰিছে তাৰপিছত আছে কোণ POR 120 ডিগ্ৰী এই যেটো POR আছে এই কোণটো আমাক দিয়া আছে 120 ডিগ্ৰী এতিয়া আমাক মান নিৰ্ণয় কৰিব দিছে কোণ QOR কোণ QOS আৰু কোণ POS তাৰ মানে এই তিনিটা কোণৰ মান আমাক নিৰ্ণয় কৰিব দিছে তো চিত্ৰটোত চোৱা এই যেটো কোণ এই কোণটো আৰু এই কোণটো আমাৰ কি হয় বিপৰীত কোণ হয় আৰু বিপৰীত কোণৰ ক্ষেত্ৰত আমি কি জানো দুটা কোণ আমাৰ সমান হয় এইটো 120 আছে গতিকে এইটো আমাৰ 120 হ'ব দে আমি এই কোণটো OSQ এই কোণটোৰ মান আমি পাই গলো ঠিক আছে এতিয়া আমি উলিয়াব লাগিব এইটো কোণ আৰু এইটো কোণৰ মাপ এই দুটা কোণৰ ক্ষেত্ৰতো কি হয় দুটা কোণ আমাৰ কি হ'ব আমি যদি ইয়াৰে এটা কোণৰ মান যদি আমি উলিয়াই লওঁ আনটো কোণ আমি পাই যাম কিয় কাৰণ এই দুটা কোণৰ নিচিনাকৈ এই কোণ দুটাও আমাৰ কি হ'ব বিপৰীত কোণ হ'ব ইয়াতে যেনেকৈ 120 আছে কাৰণে এই কোণটো আমি 120 বুলি ধৰি ল'ব পাৰো ইয়াৰে যদি এটা কোণৰ মান যদি আমি কিবা এটা পাই যাও ধৰি লোৱা ইয়াতে আমি 60 পালো তেতিয়া হলে এই কোণটো আমি 60 বুলি ধৰিব পাৰিম কাৰণ দুয়োটা আমাৰ বিপৰীত কোণ হ'ব ঠিক আছে আমি 9 নম্বৰটো আমি কৰি চাও এতিয়া চোৱা ইয়াতে আমাক POR ৰ মান দিয়া আছে কিমান 120 ডিগ্ৰী মই কলোৱে যে এই কোণটো যদি 120 ডিগ্ৰী হয় এই যেটো কোণ আছে QOS এই কোণটো আমাৰ কি হ'ব 120 ডিগ্ৰী হ'ব কাৰণ এই দুটা কি হয় বিপৰীত কোণ হয় আমি লিখিব পাৰো কোণ POR = কোণ QOS PO মান কিমান আছে 120 ডিগ্ৰী কাৰণ ইয়াতে লিখি দিব পাৰা বিপৰীত কোণ বিপৰীত কোণ কাৰণে দুটা একেই হল তা আমি এটা পাই গলো এইটো আমি পাই গলো ঠিক আছে QOS এই মানটো পালো এতিয়া আমি QOR আৰু POS ৰ মান আমি উলিয়াব লাগে এতিয়া চোৱা প্ৰথমে যদি আমি এইটো কোণ যদি আমি উলিয়াই লওঁ চোৱা POR আৰু ROQ কি হয় এটা ৰৈখিক কোণ হয় ৰৈখিক কোণৰ সমষ্টি আমি কি বুলি জানো 180 ডিগ্ৰী বুলি জানো গতিকে আমি লিখিব পাৰো এতিয়া POR কোণ POR প্লাস QOR কিমান হ'ব 180 ডিগ্ৰী কাৰণ কি ৰৈখিক কোণ এতিয়া POR মান কিমান আছে 120 প্লাস QOR এতে আছে 180 ডিগ্ৰী এতিয়া যেহেতু আমি QOR ৰ মান উলিয়াব লাগিব QOR টো আমি এইটো সাইডে ৰাখি ললো আৰু 120 টো আমি এইফালে লৈ আহিলে আমাৰ মাইনাস হৈ গল QOR ৰ মান কিমান পাম এতিয়া 60 ডিগ্ৰী এই কোণটো আমি পাই গলো কিমান 60 ডিগ্ৰী পাই গলো এই কোণটো আমি 120 ডিগ্ৰী পাইছিলো এতিয়া লাগে আমাক কি এইটো কোণ এতিয়া চোৱা এই কোণটো আৰু এই কোণটো কি হয় বিপৰীত কোণ হয় গতিকে এই কোণটোৰ মান যদি আমি 60 ডিগ্ৰী পাইছো
এইটো কোনো আমাৰ কি হ'ব 60 ডিগ্ৰী হ'ব গতিকে চোৱা QOR is equal to POS কাৰণ কিয় বিপৰীত কোণ এতিয়া চোৱা QOR ৰ মান কিমান পাইছো 60 ডিগ্ৰী POS এতিয়া আমি তিনিটা কোণৰ মান পাই গলো QOR ৰ মান কিমান পালো QOR ৰ মান পালো 60 ডিগ্ৰী তাৰ পিছত QOS ৰ মান কিমান পালো QOS পালো 120 ডিগ্ৰী আৰু POS ৰ মান কিমান পালো 60 ডিগ্ৰী